মই কথাও পাতিছোঁ আৰু ইয়াৰে কেইবাজনো ব্যক্তিয়ে তেখেতৰ লগত ইতিমধ্যে কথাও পাতিছে। তেখেত বাহিৰত থকাৰ কাৰণে আজি আহিব পৰা নাই। তেখেত কাইলৈ আহিব, আহি ৰাইজৰ লগত মিলিত হৈ গোটেই কথাখিনি সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব। নাই আশ্বাস হ'ব মানে কি আৰু তেখেত এতিয়া ইয়াতে নাই, অহা কাইলৈ তেখেত আহিব, আহি ৰাইজৰ লগত আলোচনাত মিলিত হ'ব আৰু আমাৰ চৰকাৰীভাৱে এনেকুৱা ধৰণে বন্যপ্ৰাণী আক্ৰমণত যি আঘাতপ্ৰাপ্ত হয় বা মৃত্যুবৰণ কৰে তেখেতসকলক কিছু সাহাৰ্য দিয়াৰ ব্যৱস্থা আছে, সেইখিনিতো হ'বই। কিন্তু ডাঙৰ কথা হ'ল যে কোনো মানৱ জীৱন যাতে এনেধৰণে অকালত মৃত্যুবৰণ কৰিব লগা নহয়, সেইটো আমাৰ আটাইতকৈ ডাঙৰ ইছ্যু এতিয়া। গতিকে সেই বিষয়ে কি কৰিব পৰা যায় সেইটো চাবলগীয়া আছে। মানে হাতীৰ দণ্ডি সেইবিলাক অনুমতি দিয়াৰ সময়ত নিশ্চয় বিভাগে চোৱা চিতা কৰি পিনি দিয়ে কিজানি, গতিকে সংশ্লিষ্ট বিভাগে এই বিষয়ে গম পাব। কিন্তু এইটো ঘটনাটো দুৰ্ভাগ্যজনক, গতিকে এই দুৰ্ভাগ্যজনক ঘটনাত ৰাইজ মৰ্মাহত হোৱাটো স্বাভাৱিক কথা। আৰু এনেধৰণে ৰাইজে ৰাজপথ অৱৰোধ কৰি অকণমান ক্ষোভ প্ৰকাশ কৰিছে। মোৰো সৌভাগ্য ৰাইজৰ লগত মুখামুখি হোৱাৰ, ৰাইজৰ মনৰ কথাখিনি গম পায়, অন্ততঃ ইয়াতে হোৱা কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত আজি কেবিনেটত আমি অৱগত ডেফিনেটলি অলপ নলবাৰীলৈ আহিছিলোঁ। ইয়াৰ পিছতে আমাৰ মেগা ঝুমুৰ আছে 24 তাৰিখে, অসমৰ আদিবাসী চাহ জনগোষ্ঠী ৰাইজৰ এটা কৰম পৰৱৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা এটা নৃত্য ঝুমুৰ, যি আমি বিহুৰ আৰ্হিত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিছিলোঁ। ঠিক তেনেধৰণে এটা বৃহৎ মেগা ঝুমুৰৰ কাৰ্যসূচী হ'ব। তাৰে আজি প্ৰাৰম্ভিক অলপ প্ৰস্তুতিৰ মিটিং আছিল এতিয়া 12টা বজাত, অৱশ্যে মই এতিয়া 12:30 বাজিলে আৰু সেই সম্পৰ্কত আজি আলোচনা আছে। অসমৰ বিভিন্ন বিশেষজ্ঞসকল আহিছে তালৈ, তাতে আমি আলোচনাত মিলিত হ'ম। তাৰপিছতে 4 বজাত কেবিনেট আছে আৰু সন্ধিয়া GIS গ্ল'বেল ইনভেষ্টৰ ছামিট, অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত যিহেতু মই উদ্যোগ মন্ত্ৰী, আৰু 24-25 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ল'বেল ইনভেষ্টৰ ছামিট এখন আয়োজন কৰিছে আৰু সেই সম্পৰ্কতো আজি আলোচনা আছে। যিহেতু আজি কেবিনেট আছে, গতিকে কেবিনেটত এই বিষয়টো অকণমান আলোচনা গম পাইছে কেবিনেটে, মই যে ইয়াত আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গমেই পাইছে, পাটোৱাৰী ডাঙৰীয়াই গমেই পাইছে, বনমন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে। অভাৰঅল হ'ব ডেফিনেটলি মই কমগৈ।